আজি মই ৰেচিপি ভিডিঅ'ত লৈ আহিছোঁ জিৰ' অইলৰ চিকেন ৰেচিপি। খুবেই সহজ আৰু সাধাৰণভাৱে বনোৱা এটা ৰেচিপি আৰু সহজে বনাব পাৰি, লগতে খুবেই হেল্ডি হয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এয়া চাওক, এয়া মই ব্ৰইলাৰ চিকেন লৈছোঁ। আপোনালোকে লোকেল চিকেনো ল'ব পাৰে। আৰু লগতে এইখিনি পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি কটা ইমান ভিডিঅ' দেখাই নাথাকিলোঁ আৰু পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, দেখিছে নহয়। লগতে আদা নহৰু এয়া থেতেলিয়াই লোৱা। এইখিনি মই এতিয়া চিকেনখিনিতে দি দিলোঁ। লগতে এয়া টেঙা এফাল লৈছোঁ। টেঙাখিনি সৰিয়ে পৰিছে, দেখিছেনে। টেঙা এফাল লৈ ইয়াৰ ৰসখিনি মই চেপি লৈছোঁ। আৰু চেপি সকলোখিনি এনেদৰে মই একেলগতে সানি ল'ম। সানি মই 5 মিনিটৰ বাবে ৰাখি থ'ম। আৰু এইফালে মই গেছতে কেৰাহী এটা পাতি দিছোঁ। লগতে কণ বিলাহী ইয়াত দেখিছে নহয়। আৰু আদাহে ওলাইছে, চব কি কৈছোঁ মই। নহৰু লৈছোঁ, নহৰু 2 ফুটামান লৈছোঁ। লগতে কেঁচা জলকীয়া লৈছোঁ। এইখিনি মই অকণমান গৰম কৰি ল'ম পিচিবৰ বাবে। স্বাস্থ্য ভাল নহয়, পূৰা কাহ চৰ্দি হৈ আছে। মাজতে ভাল হৈছিল, আকৌ হৈ গ'ল, সেইবাবে ভিডিঅ' দিয়া নাই আপোনালোকলৈ। আৰু এইখিনি মোৰ গৰম কৰা হৈ গ'লতে মই এতিয়া খুন্দনাটোতে অকণমান পিচি ল'লোঁ। আৰু এইফালে কেৰাহীতে লৈ যিখিনি মই মাংসখিনি সানি লৈছিলোঁ, পিঁয়াজ আৰু লগতে আদা নহৰু পেষ্ট, সেইখিনি মই গেছত নথা আগতে মই কেৰাহীতে দি ল'লোঁ, তেনেদৰে ঠাণ্ডা কেৰাহীতে। তাৰপিছতহে মই গেছত উঠাই লৰাই দিছোঁ। আৰু কেৰাহীটো গৰম হ'লত দেখিছেনে, অকণমান পানী এৰিছে। ঢাকি ৰাখিলোঁ। আৰু দেখিছেনে এইখিনি কিমান পানী ওলাইছে। এইখিনি যিহেতু ইয়াত পিঁয়াজ আছে, লগতে আদা নহৰু পেষ্ট আছে, পিঁয়াজখিনি লগতে মাংসখিনিৰ পৰা অলপ পানী ওলাবই। এইখিনি পানীখিনি ওলোৱাৰ পিছতহে যিহেতু তেল ওলাব মাংসখিনিৰ পৰা। এনেদৰে মাজে মাজে লৰাই থাকিব লাগিব। এইখিনি পদ্ধতি সকলোৱে জানে। আৰু এইখিনি মই এতিয়া সোৱাদ অনুসৰি এইটো সময়তে নিমখ দি দিলোঁ। ইয়াত হালধি নিদিওঁ, কাৰণ মই যিহেতু এইটো পূৰা বইল বনাম, সেইবাবে হালধি নিদিওঁ। আৰু কাটি লোৱা মই এতিয়া আলুগুটি দি দিছোঁ। আলুগুটিখিনি মিডিয়াম চাইজতে কাটিছোঁ, ইমান ডাঙৰ কটা নাই। লগতে এইখিনি যে থেতেলিয়াই লৈছিলোঁ, এইখিনি পিচি লৈছিলোঁ, মানে খুন্দনাটোতে বিলাহী, তাৰ লগতে জলকীয়া আৰু আদা নহৰু যিখিনি পিচি লৈছিলোঁ, সেইখিনি মই এতিয়া ইয়াতে দি দিলোঁ। আৰু অকণমান দেৰি মই ঢাকি ৰাখিম। আৰু চব পানীখিনি শুকাই গ'ল। এতিয়া কেনেদৰে তেল ওলাই আহিছে, দেখিছেনে। যিহেতু একেবাৰে মই অইল ব্যৱহাৰ কৰা নাই, জিৰ' অইলতে বনাইছোঁ, তথাপিও মাংসখিনিৰ পৰা কেনেদৰে তেল ওলাই আহিছে দেখিছেনে। আৰু ৰংটো দেখিছে কিমান সুন্দৰ হৈছে। আৰু এইখিনি মই এতিয়া সিজিবৰ বাবে অলপ গৰম পানী দি দিছোঁ। পানী মই বেছি দিয়া নাই, আপোনালোকে ইয়াত জোল খাওঁ বুলি ক'লে বেছি দি দিব পাৰে। আৰু এটা বিশেষ শাক দেখিছেনে, মানে বিশেষ বুলিয়ে ক'ব লাগিব, যিহেতু এতিয়া লাই শাক পাবলৈ একেবাৰে নাই, নহয় জানো, এইটো ছিজনত, বাৰিষা ছিজনত। কিন্তু মোৰ গুটি পৰিছিলে, গুটি মই থৈ দিয়াতে পিয়ালিতে গজি গ'ল। গুটি গজি পেলাই এনেদৰে লাই শাক 2জোপা 3জোপা ওলাইছে। তাৰে মই কেইজোপামান এনেদৰে ছিঙি আনি মাংসখিনিতে দি দিছোঁ। লগতে এইখিনি মান ধনিয়া আছিলে, যিহেতু এতিয়া সৰু ধনিয়া নাই, মান ধনিয়াহে, সেইখিনিও মই মাংসখিনিতে দি দিলোঁ। আৰু উতল আহি আছে। লাই শাকখিনিও যিহেতু একেবাৰে কুমলীয়া, এতিয়া
সোনকালে সিজি যাব। লাই শাকৰ কোনো চিন চাবেই নাইকিয়া হ'ব। আৰু মই জালুক অলপ দিছোঁ, যিহেতু মোৰ চৰ্দি কাহ সেইবোৰ হৈ আছে, অকণমান জালুক খাম মই। আৰু অলপ মই শুকুৱাই ল'ম, যিহেতু আলুগুটিখিনি অকণমান সিজিবলৈ বাকী আছে। আৰু ইয়াৰ 5 মিনিটৰ পাছত চাওক, এইখিনি হৈ গ'ল আৰু আলুগুটিখিনিও সিজি গ'ল, লগতে মাংসখিনিও ধুনীয়াকৈ সিজি গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এফালে মই পৰিৱেশন কৰি দেখুৱাম আপোনালোকক। আৰু গৰমে গৰমে পৰিৱেশন কৰি দেখুৱাইছোঁ। কিমান সুন্দৰ হৈছে দেখিছেনে? জিৰ' অইলৰ চিকেন ৰেচিপি বুলি গমেই নাপায়, আৰু খাবলৈও খুবেই সোৱাদ, লগতে স্বাস্থ্যসন্মত বুলি সকলোৱে জানে। পুনৰ নতুন এটি ভিডিঅ' লৈ অহা আশাৰে আজিলৈ আহোঁ। বাই বাই।